বটদ্ৰাৰ নৰুৱা কুজি সত্ৰৰ ৩৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে উদুলি মুদুলি পৰিৱেশ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে সত্ৰৰ চৌপাশ। প্ৰতিষ্ঠা দিৱস ৫দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। ২২ এপ্ৰিলৰ পৰা ২৬ এপ্ৰিললৈকে অনুষ্ঠিত হ'ব এই অনুষ্ঠান। অসমৰ ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ সমাহাৰ ঘটিব এই উৎসৱত। মহোৎসৱৰ সকলো কাৰ্যসূচীত ৰাইজৰ উপস্থিতি কামনা কৰিছে নৰুৱা কুজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱগোস্বামীয়ে। শ্ৰীমন্ত শংকৰ গুৰুজনাৰ পৰিণাতি শ্ৰী শ্ৰী দামোদৰ আটা ঈশ্বৰ পুৰুষৰ দ্বাৰা প্ৰতিষ্ঠিত অসমৰ প্ৰথমখন নৰুৱা সত্ৰ শ্ৰী শ্ৰী নৰুৱা কুজি সত্ৰই ৩৭৬টা ঐতিহাসিক বছৰ গুৰকি আমি আহি আজিৰ এই পবিত্ৰখনত উপস্থিত হৈছোহি। আমাৰ এই ৩৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি ৫দিনীয়াকৈ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। সেইমতে আমাৰ ৮ বহাগ ইংৰাজী ২২ এপ্ৰিল তাৰিখে ভোগ চৰুৱা মহোৎসৱ অনুষ্ঠিত হ'ব। আগদিনা গন্ধোৎসৱ হ'ব আৰু ভোগ চৰুৱা মহোৎসৱৰ দিনাই আইসকলৰ পানী তোলা কাৰ্যসূচীৰ মাজেৰে আমি ধৰ্মধ্বজা উত্তোলন কৰিম। তাৰপিছতে আমাৰ বিয়লি ভাগলৈ নাম প্ৰসংগৰ পিছত শ্ৰী শ্ৰী মহাভাগৱত অবিৰত পাঠ অনুষ্ঠিত হ'ব আৰু সেই মহাভাগৱত পাঠৰ সমান্তৰালকৈ আমাৰ সত্ৰৰ এক ঐতিহাসিক পৰম্পৰা ৰক্ষা কৰি চলি অহা বাটনাম কীৰ্তন প্ৰসংগ গাঁৱে গাঁৱে ভ্ৰমণ কৰিব প্ৰত্যেক সন্ধ্যাই। সেইমতে আমি অহা শুকুৰবাৰে আমি ভাগৱত পাঠৰ সামৰণি কৰিম, কিন্তু আমাৰ বাটনাম প্ৰসংগ চলি থাকিব। তাৰপিছত শনিবাৰে অৰ্থাৎ ২৫ এপ্ৰিল তাৰিখে আমাৰ প্ৰমত্ত কেশৰী পালনাম মহামহোৎসৱৰ আৰম্ভ হ'ব আৰু দেওবাৰে পালনাম মহোৎসৱৰ সামৰণি পৰিব। আমি এই সত্ৰীয়া কাৰ্যসূচী ৫দিনীয়াকৈ গ্ৰহণ কৰিছোঁ। তাৰ কাৰণে আমাৰ সত্ৰত এক উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। শ্ৰীমন্ত শংকৰ গুৰু